মোৰ নাম মৌচুমী বেগম আগতে মৌচুমী কলিতা আছিল এতিয়া মোৰ নাম হ'ল মৌচুমী বেগম কেছিল মৌচুমী কলিতা মই নিজ ইচ্ছাৰে হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছো নিজৰ ধৰ্ম ত্যাগ কৰিছো হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছো হয় এইগৰাকী হিন্দু মহিলাই হিন্দু ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিছে ইছলাম ধৰ্ম সলনি কৰিলে নিজৰ নামও কিন্তু কিয় এই সিদ্ধান্ত ললে মৌচুমীয়ে 13 বছৰ পূৰ্বে ধুবুৰীৰ নিতুল কুমাৰ দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মৌচুমী কলিতা মৌচুমীৰ আছে দুটিকৈ সন্তানো কিন্তু পূৰ্বৰ স্বামীৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ তুলি বিবাহ বিচ্ছেদ হয় মৌচুমীৰ মাতৃগৃহ লালগণেশত কিন্তু আজিৰ পৰা 2 বছৰমান পূৰ্বে সোণতলীৰ মামুদ আলীৰ সৈতে প্ৰেমৰ সম্পৰ্ক হয় আৰু অৱশেষত নিজ ধৰ্ম ত্যাগ কৰি তথা নাম সলনি কৰি আদালতৰ জৰিয়তে মামুদ আলীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ পৰে মৌচুমী মামুদ আলীৰ সৈতে বিবাহৰ পাছত মাতৃগৃহৰ লোকৰ হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ তুলি মৌচুমী বেগমে ক'লে এনেদৰে তাৰমানে মোৰ নাম মৌচুমী কলিতা আৰু মোৰ বিয়া হৈছে 13 বছৰ আগত নিতুল কুমাৰ দাস খুদনামাৰী ধুবুৰী ডিষ্ট্ৰিক্টত তো তাৰ লগত মোৰ ডিভোৰ্স দিছোঁ মই তাৰ লগত মোৰ সংসাৰ নহয় সি বহুত টৰ্চাৰ কৰে মোক সেইটো কাৰণে তাৰ সংসাৰ বাদ দি তাইক মই ডিভোৰ্স দি মই এতিয়া 3 মাহ আগতে মামুদ আলীৰ লগত কোৰ্ট মেৰেজ কৰিছোঁ আৰু নিজৰ ধৰ্ম ত্যাগ কৰিছোঁ হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ মোৰ নিজ ইচ্ছাই ইয়াতে কোনো প্ৰেছাৰ মোক দিয়া নাই না মামুদে কোনো মোক ইমপ্ৰেছ কৰিছে কোনো ইমপ্ৰেছ কৰা নাই মই নিজ ইচ্ছাই তাৰ ধৰ্ম ত্যাগ মানে তাৰ ধৰ্মটো গ্ৰহণ কৰিছোঁ তো মই আগৰ নেক্সট যে ফাৰ্ষ্ট বৃহস্পতিবাৰে মই আহিছিলোঁ মোক টৰ্চাৰ কৰি মোৰ ঘৰৰ মানুহ মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ বা মোৰ মাহঁতৰ ঘৰৰ মানুহ চবেই লৈ গৈছে মোক মামুদ আলীকো মাৰিছে মোকো মাৰিছে মাৰি ধৰি সিহঁতে জুজবস্তি মোক তাতে লৈ গ'ল এবাৰ আকৌ নেক্সট মই কালি গুচি আহিছোঁ এতিয়া মই জানো চেম চিষ্টেমে হ'ব আকৌ নিব আহিব মোক আকৌ সেই এনেকুৱাই টৰ্চাৰ কৰিব মামুদ আলীকো তো মোৰ এটা অনুৰোধ যে মোৰ হাজবেণ্ড মামুদ আলী সি নিজৰ গাড়ী আছে সি গাড়ীৰ লগে বাহিৰে গৈ থাকে গুৱাহাটীত ঘূৰা ফুৰা কৰি থাকে তেখেতৰ যাতে একো ধৰণৰ কোনো যাতে বিপদ নহয় বা মোৰ ল'ৰা ছোৱালীৰ লগত থাকোঁ মোৰো যাতে কোনো বিপদ নহয় মোৰ ফেমিলিটো যাতে কোনো বিপদ নহয় সেইটো কাৰণে মানে মই আইনৰ ওচৰত অলপ সহায় বিচাৰিছোঁ সিহঁতে বহুত ধৰণৰ মানে মোক টৰ্চাৰ কৰে কোনে কৰে মানে মোৰ ঘৰৰ মানুহকেইটা মাকৰ ঘৰ মাকৰ ঘৰ হ'ল লালগণেশত দেউতাৰ নাম কি আছিল দেউতা ঢুকাইছে বাবলু ডেকা আছিল মামুদ আলীৰ লগত যে বিয়া পাছত আপুনি আবদ্ধ হৈছে নেকি কেনেকৈ হৈছে কিহৰ জৰিয়তে হৈছে আমাৰ কোৰ্ট মেৰেজ হৈছে কোৰ্টত 3 মাহ হ'ল ধৰ্ম চেঞ্জ কৰিছোঁ এতিয়া মোৰ নাম হ'ল মৌচুমী বেগম কলিতা আগত মৌচুমী কলিতা আছিল এতিয়া মৌচুমী বেগম কোনো জোৰ জবৰদস্তি কোনো ইমপ্ৰেছ নাই মোৰ ওপৰত মই নিজ ইচ্ছাই কৰিছোঁ ইয়াতে কোনো ধৰণৰ মোক হেৰি কৰা মামুদ আলীৰ লগত কেনেকৈ মানে ভাল পোৱা সম্পৰ্ক আছিলে ভাল পোৱা হৈছে কিমান হ'ল আজি 1-2 বছৰ আপুনি জানে যে তেওঁৰ বিষয়ে যে তেওঁ এটা ইছলাম ধৰ্ম মই চব জানি কিনি তাৰ লগত আহিছোঁ আপোনাৰ ডিভোৰ্স কেতিয়া হৈছে ডিভোৰ্স হ'ল তেখেতৰ লগত কোৰ্ট মেৰেজ কৰাৰ আগতে মোৰ ডিভোৰ্স হৈছে এটা ল'ৰা এটা ছোৱালী ল'ৰাজন মোৰ মাৰ ঘৰত আছে ছোৱালীজন 3 বছৰ সেইকাৰণে মই লগতে লৈ আহিছোঁ এতিয়া কি ক'ব আপুনি আইনৰ সহায় লৈছে এতিয়া আপুনি কি ক'ব বিচাৰে সংবাদ মাধ্যমৰ জৰিয়তে কি ক'ব বিচাৰে সেইটোৱে যে কোনো যাতে মামুদ আলীক কোনো যাতে হেৰেছমেণ্ট নহয় মোৰো যাতে কোনো হেৰেছমেণ্ট নহয় আমি যেনেকৈ আছোঁ য'ত আছোঁ নিজে ইচ্ছাই আহিছোঁ যাতে আমাক সেনেকৈ এৰি দিয়ে ইহঁতে কোনো যাতে মানে ৰাস্তাই ঘাটে কোনো যাতে বিপদ আৱৰ্জন নকৰে ইহঁতে মামুদ আলীৰ বিষয়ে মামুদ আলী হ'ল সোণতলী সোণতলী গাঁওখন ভালকৈ নাজানো সোণতলীৰ পৰা নয়ন আলী NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।